কৰি যাব অলপ দিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানী থাকিব বেদান্ত কৃষ্টি আৰু সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব যাক যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ হাতত একোৱেই নাথাকিব কিন্তু পুত্ৰ সেই মহাপ্ৰলয়ত সকলো ধ্বংস গতি দৈত্যসকলে সকলোবোৰ সংগ্ৰহ কৰি আনি নিজৰ লগত গোপনে ৰাখিব লাগিব আৰু যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব দৈত্যসকলে এক নতুন সভ্যতাৰ বিস্তাৰ কৰিব পাৰিব আৰু তেতিয়া